জিহুদা দেশলৈ অহা কাকতি ফৰিঙৰ মহামাৰীটোৱে দেশখনৰ কাক কাক প্ৰভাৱিত কৰিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ভাল পাৱে গীত গায় প্ৰভু যিশুৰ জয় গান গায় মই ভাল পাৱে গীত গায় প্ৰভু যিশুৰ জয় গান গায় তেওঁৰ মহান প্ৰেমৰ বাণী তেওঁৰ মহান প্ৰেমৰ বাণী ভাল পাওঁ ভাল পাওঁ মই সবাকে শুনাই আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে বাতৰি ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধতে লৈ ক্ৰুচৰ ওপৰত প্ৰাণৰ পিলে আমাৰ জীৱন দিবলৈ তেওঁৰ মহান ত্যাগৰ বাণী তেওঁৰ মহান ত্যাগৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে তৃতীয় দিনা পুনৰ উঠি মৃত্যুক জয় কৰিলে সুশৰীৰে সৰগলৈ গৈ সুশৰীৰে সৰগলৈ গৈ আজি নিবেদিছে আমাৰ হকে আশাৰ বাণী হে মহান আশাৰ বাণী ভাল পাওঁ মই সবাকে শুনাই ভাল পাওঁ মই সবাকে শুনাই
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তকখন যোৱা অনুষ্ঠানত আমি এই জুৱেল ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জুৱেল ভাৱবাদীৰ পুস্তকখন অতি চুটি মাত্ৰ 3টা অধ্যায়হে আছে কিন্তু এই সৰু পুস্তকখন এটা এটম বোমৰ নিচিনা দেখাত ডাঙৰ নহলেও কিন্তু অতি শক্তিশালী অতি গুৰুত্বপূৰ্ণ জুৱেল ভাৱবাদীয়ে জেৰুসালেম আৰু জেৰুসালেমৰ আশেপাশে থকা অঞ্চলত ভাৱবাণী ঘোষণা কৰিছিল জুৱেল ভাৱবাদীৰ পুস্তকখনৰ মূল বিষয় হৈছে প্ৰভুৰ দিন জুৱেলে শ বছৰ আগলৈ চাই দেখিবলৈ পাইছিল এই প্ৰভুৰ দিন বুলি কওঁতে প্ৰভু যীশুৰ দ্বিতীয় আগমনত তেওঁ যি 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব সেই দিনবোৰৰ কথা কোৱা হয় কিন্তু জুৱেল ভাৱবাদীয়ে এইটো স্পষ্ট কৰি দিয়ে যে এই সময়ছোৱাৰ আৰম্ভণি হ'ব মহাক্লেশৰ সময়ৰে জুৱেল ভাৱবাদীয়ে কথাবোৰ লিখাৰ সময়ত ইছৰাইল দেশত কাকতি ফৰিঙৰ প্ৰবল আক্ৰমণ হৈছিল বুলি আমি বুজি পাওঁ সেই দেশত এনেদৰে কাকতি ফৰিঙৰ আক্ৰমণ প্ৰায়ে হৈ থাকে কিন্তু জুৱেল ভাৱবাদীৰ সময়ত যিদৰে কাকতি ফৰিঙৰ মহামাৰী হৈছিল হেতু অভূতপূৰ্ব আছিল আগতে কেতিয়াও তেনেকুৱা হোৱা নাছিল জুৱেল ভাৱবাদীৰ দিনৰ বৃদ্ধসকলে অতীতৰ তেনেকুৱা ডাঙৰ মহামাৰী দেখা নাছিল জুৱেলে 4 প্ৰকাৰৰ পোকৰ কথা কোৱা যেন লাগিলেও কিছুমান ব্যাখ্যাকাৰে ক'ব খোজে যে আসলতে 4বিধ পোকে কাকতি ফৰিঙৰ 4 প্ৰকাৰৰ আচৰণ দেখুৱায় কাকতি ফৰিঙে যি ধৰণে বিচৰণ কৰে যি ধৰণে এফালৰ পৰা খাই যায় আৰু একো বাকি নৰখাকৈ খাই যায় সেই সকলো কাৰ্য এই 4 প্ৰকাৰৰ পোক হিচাপে উল্লেখ কৰা হৈছে কাকতি ফৰিঙে আধুনিক সৈন্য বাহিনী এটাৰ দৰে আগুৱায় প্ৰথমে উৰাজাহাজবোৰ আহি বম দিয়ে তাৰ পাছত আৰ্টিলাৰী আহি সকলো ঠাই ধ্বংস কৰে অৱশ্যে তাৰ মাজতে কিছুমান থাকি যায় তাৰ পাছত আহে পদাতিক সৈন্য যি বাকি থাকে সকলোবোৰ ধ্বংস কৰে তাৰ পাছত এফালৰ পৰা হাৰি মচি শেষ কৰি নিয়াৰ দৰে শেষৰ দলটো আহে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা জুৱেল 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ কুটি খোৱা ফৰিঙে এৰাখিনি কাকতি ফৰিঙে খালে আৰু কাকতি ফৰিঙে এৰাখিনি চেলেকা ফৰিঙে খালে আৰু চেলেকা ফৰিঙে এৰাখিনি বিনাশকাৰী ফৰিঙে খালে ইয়াত 4টা বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হৈছে কুটি খোৱা ফৰিং কাকতি ফৰিং চেলেকা ফৰিং আৰু বিনাশকাৰী ফৰিং কিছুমান লোকে ভাবে যে ইয়াত 4 ধৰণৰ পতংগৰ কথা কোৱা হৈছে কিন্তু সেই কথাটোৰ আচলতে একো ভিত্তি নাই কাকতি ফৰিং বুজাবলৈ ইব্ৰী ভাষাত ব্যৱহাৰ কৰা শব্দটো হৈছে আৰবেহ আৰু ইয়াৰ অৰ্থ হৈছে যে সেইবোৰ সংখ্যাত অলেখ আৰু সেইবোৰ পৰিভ্ৰামী পতংগ সেইবোৰে এটা প্ৰকাণ্ড জাক হিচাপে আহে আচলতে ইয়াত আমি পোৱা 4টা শব্দই কাকতি ফৰিঙকেই বুজাইছে আৰু কাকতি ফৰিঙে কি কৰে সেই কথাটো বুজাইছে এডল সৈন্যৰ নিচিনাকৈ কাকতি ফৰিং দল বান্ধি বান্ধি এডল এডলকৈ আহে প্ৰথমতে উৰাজাহাজবোৰ আহি বোম পেলায় বায়ুসেনাই তেনেদৰে বোম পেলোৱাৰ পাছত আহে আৰ্টিলাৰী বা কামান চলোৱা সৈন্যবিলাক তেওঁলোকে সকলো পিনে কামান চলাই বিস্তৰ অঞ্চল ধ্বংস কৰি পেলায় কিন্তু বহু অংশ তেতিয়াও থাকি যায় গতিকে তাৰ পাছতেই আহে স্থলসেনা বাকি থকা সকলো ধ্বংস কৰাৰ দায়িত্ব তেওঁবিলাকৰ আৰু সদৌ শেষত আৰু কিছুমান সেনা আহে কিবা যদি অৱশিষ্ট থাকে সেই সকলো শাৰী মুচি চাফা কৰি দিয়াৰ দায়িত্ব তেওঁবিলাকৰ আমি ইয়াত যিটো পাইছো
সেইটো আচলতে কাকতি ফৰিঙৰ সৈন্যবাহিনীৰ 4টা বেলেগ বেলেগ দলৰ নিচিনা কথা। কাকতি ফৰিঙৰ কোনো ৰজা নাই, কোনো লেফটেনেণ্ট নাই, কোনো সেনানায়ক নাই, কোনো ছাৰ্জেণ্ট নাই, কোনো মেজৰ নাই, কিন্তু সিহঁত এটা সৈন্যদলৰ নিচিনাকৈ ধুনীয়াকৈ আগবাঢ়ি আহে। ঈশ্বৰে প্ৰায়েই কাকতি ফৰিঙৰ জাক পঠিয়াইছিল মানুহলৈ শাস্তি বা দণ্ডস্বৰূপে। কিন্তু ইয়াত যিটো উপদ্ৰৱৰ কথা আমি পঢ়িবলৈ পাই আছোঁ, সেইটো আমি এটা প্ৰাকৃতিক ঘটনা বুলিয়েই ধৰিম। আমি ভাবোঁ যে এইটো ইছৰাইল জাতিৰ প্ৰতি দণ্ড হিচাপে ঈশ্বৰৰ পৰা অহা নাছিল, কিন্তু ইছৰাইল জাতিটোৰ বাবে এটা সাৱধানবাণী স্বৰূপে আহিছিল, মানুহবিলাকৰ বাবে এটা সাৱধানবাণী। জুৱেল আছিল প্ৰথমজন ভাৱবাদী, যিজনে কথাবোৰ লিখিত আকাৰত ৰাখিছিল, আৰু তেওঁ এলিয়াৰ সমসাময়িক আছিল। এলিয়া ভাৱবাদীয়ে উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্যক সাৱধান কৰাৰ নিচিনাকৈ এই জুৱেল ভাৱবাদীয়ে অতি নাটকীয়ভাৱে সাৱধান কৰি দিব ধৰিছিল দক্ষিণৰ ৰাজ্যখনক আহি থকা সুধবিচাৰ দণ্ডৰ বিষয়ে। তেওঁ স্থানীয় সুধবিচাৰৰ পৰা আগবাঢ়ি যাব, আৰু ভাৱবাদীসকলৰ এইটোৱেই পদ্ধতি আছিল, স্থানীয় পৰিস্থিতিৰ পৰা ভৱিষ্যতলৈ আগবাঢ়ি যোৱা, সুদূৰ ভৱিষ্যতলৈ আগবাঢ়ি যোৱা, আহিবলগীয়া সেই সুধবিচাৰৰ দিন অৰ্থাৎ প্ৰভুৰ দিনলৈকে। প্ৰভুৰ দিন, এই প্ৰভুৰ দিন বিষয়টো আচলতে শাস্ত্ৰত সকলোতকৈ কমকৈ বুজা নাইবা মানুহে ভুলকৈ বুজা কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয়। জুৱেল ভাৱবাদীয়েই প্ৰথমতে এই প্ৰভুৰ দিন বা জিহুৱাৰ দিন কথাটো ব্যৱহাৰ কৰিছিল। আৰু প্ৰভুৰ দিনটোনো কি, সেই কথা তেওঁ অতি পৰিষ্কাৰ কৰি দিছিল। তেওঁৰ পাছৰ বাকী সকলো ভাৱবাদীয়ে কেৱল সেই দিন বুলি ক'ব লগাহে হৈছিল, আৰু সেই দিন বুলি কওঁতেই এই কথা বুজি পোৱা গৈছিল তেওঁলোকে যে জুৱেল ভাৱবাদীয়ে কৈ যোৱা সেই জিহুৱাৰ দিনৰ কথাই কৈছিল। প্ৰিয় শ্ৰোতা, আমি আচলতে এই অধ্যায়টোৰ পৰা অলপ আগবাঢ়ি যোৱাৰ নিচিনা হৈছে, কিন্তু আমি এই কথাটো ক'ব খুজিছোঁ যে জুৱেল ভাৱবাদীয়ে এই স্থানীয় পৰিস্থিতি অৰ্থাৎ কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা ভৱিষ্যতৰ আহিবলগীয়া প্ৰভুৰ দিনৰ কথা ক'ব, যি দিনৰ আৰম্ভণি ঘটিব মহাক্লেশৰ সময়ছোৱাৰ দ্বাৰা। মহাক্লেশৰ সময় কেনেদৰে আৰম্ভ হ'ব? মহাক্লেশৰ আৰম্ভণি হ'ব সেই 4টা অশ্বাৰোহীৰ দ্বাৰা, অৰ্থাৎ প্ৰথমতে কিছুদিনৰ বাবে এটা ভুৱা শান্তিৰ সময় এই পৃথিৱীলৈ আহিব। তাৰ পাছতেই এই পৃথিৱীত প্ৰচণ্ড যুদ্ধ বিগ্ৰহ ঘটিব। তাৰ পাছতেই হ'ব প্ৰচণ্ড আকাল, আৰু সদৌ শেষত আহিব হেঁতা ঘোঁৰা অৰ্থাৎ মৃত্যু। ইয়াত কাকতি ফৰিঙৰ যি 4টা দলৰ কথা আমি পালোঁ, সেই কেইটাৰ লগত ভৱিষ্যতে মহাক্লেশৰ সময়ত আহিবলগীয়া সেই 4জন অশ্বাৰোহীৰ সাংঘাতিক সাদৃশ্য আমি দেখা পাওঁ। মহাক্লেশৰ সময়ত সেয়া আক্ষৰিক অৰ্থৰ কাকতি ফৰিং নহ'ব, কিন্তু সেয়া হ'ব বহু বেছি পৰিমাণে ভয়ংকৰ। সেই ঘোঁৰাত উঠি অহাজনে কেৱল এটা অঞ্চল নাইবা এখন দেশ নহয়, কিন্তু গোটেই পৃথিৱীতেই প্ৰভাৱ পেলাব। পৃথিৱীখন একেবাৰে ধ্বংসস্তূপত পৰিণত হ'ব। প্ৰভু যীশুৱে আহি ইয়াত তেওঁৰ ন্যায় ৰাজ্য প্ৰতিষ্ঠা নকৰা পৰ্যন্ত। এতিয়া পাঠ কৰি দিম 5 নম্বৰ পদ। হে মতলীয়াবিলাক, সাৰ পাই কান্দা। হে দ্ৰাক্ষাৰস পান কৰোঁতাবিলাক, নতুন দ্ৰাক্ষাৰসৰ নিমিত্তে হাহাকাৰ কৰা, কাৰণ তেওঁ তোমালোকৰ মুখৰ পৰা নিয়া হ'ল। কাকতি ফৰিংবোৰে প্ৰথমতে আঙুৰ বাৰীবিলাক আক্ৰমণ কৰিলে। সিহঁতে আঙুৰ নোহোৱা কৰি দিলে, আৰু মদপিৰ বাবে সুৰা নোহোৱা হ'ল। ইছৰাইল জাতিৰ অধঃপতনৰ আৰম্ভণিতেই আচলতে সকলোতকৈ ডাঙৰ পাপ আছিল মদ্যপান কৰি মতলীয়া হোৱা কথাটো। আজিকালিও আমি দেখি থাকোঁ,
আমাৰ চাৰিওপিনে ঘটি থকা বিভিন্ন দুৰ্ঘটনা আদিৰ মূলতেই হৈছে সুৰামত্ত লোক, মদ খাই মতলীয়া হোৱা লোক। ঈশ্বৰৰ বাক্যত এই সুৰাৰ বিৰুদ্ধে কোৱা হৈছে বাবেই আমিও ইয়াত এই কথা উল্লেখ কৰিছোঁ। আজি বিভিন্ন দেশৰ বহুতো ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ককটেইল পাৰ্টিবোৰত। সেইবাবেই আমি দেখিবলৈ পাওঁ বহুতো সিদ্ধান্ত সুস্থ মস্তিষ্কৰে লোৱা সিদ্ধান্ত নহয় যেন লাগে। হে মতলীয়াবিলাক, সাৰ পাই কান্দা। হে দ্ৰাক্ষাৰস পান কৰোঁতাবিলাক, নতুন দ্ৰাক্ষাৰসৰ নিমিত্তে হাহাকাৰ কৰা। আচলতে একেবাৰে আৰম্ভণিতেই মদ্যপানে ইছৰাইল জাতিৰ ভেটি খহাবলৈ আৰম্ভ কৰিছিল। জোৱেলে একমাত্ৰ এই পাপটোৰ কথাই উল্লেখ কৰিছিল। তেওঁ মূৰ্তি পূজাৰ কথা উল্লেখ কৰা নাই। ঈশ্বৰক পিঠি দি আন দেৱ দেৱীৰ সেৱা পূজা কৰা সেই ভয়ানক পাপটোৰ কথাও উল্লেখ কৰা নাই, যি পাপে কালক্ৰমত ইছৰাইল জাতিটোক ধ্বংস কৰিছিল। জোৱেল ভাৱবাদীৰ এই সময়ছোৱাত মানুহবোৰে ঈশ্বৰক উপাসনা কৰাৰ কথাই কৈছিল। 6 নম্বৰ পদ, কিয়নো অসংখ্য প্ৰাণী থকা এক বলৱান জাতি মোৰ দেশৰ বিৰুদ্ধে উঠি আহিল। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু ডাঙৰ সিংহৰ গুৰি দাঁতৰ নিচিনা সিহঁতৰ গুৰি দাঁত। ইয়াত কাকতি ফৰিংবোৰক আক্ৰমণকাৰী সৈন্যবাহিনী আৰু সিহঁতে কৰা ধ্বংসকাৰ্যৰ লগত তুলনা কৰা হৈছে। এই কাকতি ফৰিঙে একোডাল গছ বগৰাই দিব পাৰে। সিহঁতে পকা শস্যৰ পথাৰৰ ওপৰত পৰি সকলো নিঃশেষ কৰি খাই পেলাব পাৰে। সিহঁত আহিছিল 4টা জাক হিচাপে, কোনো সেনানায়ক বা ৰজা নোহোৱাকৈ। প্ৰায়বোৰ ক্ষেত্ৰতেই সিহঁত আহিছিল ঈশ্বৰৰ পৰা অহা দণ্ড হিচাপে। কিন্তু এই বিশেষ উপদ্ৰৱটো আহিছিল ঈশ্বৰৰ পৰা অহা এটা সাৱধানবাণী হিচাপেহে। পাছলৈ আমি দেখিবলৈ পাম যে জোৱেল ভৱিষ্যতলৈ আগবাঢ়ি যাব, যিটো এতিয়াও ভৱিষ্যত হৈয়েই আছে, আৰু সেইটো হৈছে আহিবলগীয়া প্ৰভুৰ দিন। আৰু সেয়া হ'ব ঠিক পৃথিৱীত কাকতি ফৰিঙৰ উপদ্ৰৱৰ নিচিনা। সেই অশ্বাৰোহী 4জন এতিয়াও আহিবলৈ বাকী। 7 নম্বৰ পদটো পাঠ কৰি দিম। সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেইকৈ বখলিয়াই পেলাই দিলে, তাৰ ডালবোৰ বগা কৰিলে। কাকতি ফৰিঙে সঁচাকৈয়ে একোডাল গছ মাৰি পেলাব পাৰে। সিহঁতে একোডাল গছৰ বাকলি খাই পেলাই একেবাৰে উদং গাটো উলিয়াই পেলাব পাৰে। জোৱেলে মানুহবিলাকক এটা বাৰ্তা দি আছে। এনে এটা সময়ত তেওঁলোকে কি কৰা উচিত সেইটো তেওঁ ক'ব ধৰিছে। তেওঁলোকক 10টা কাম কৰিবলৈ ক'ব। সেইবোৰ আমি এটা এটাকৈ দেখা পাম। অৱশ্যে গোটেইবোৰ আজি আমি আলোচনা কৰিবলৈ নাপাম। 8 নম্বৰ পদ, যৌৱনকালৰ স্বামীৰ শোকত চট কাপোৰেৰে কঁকাল বন্ধা কন্যাৰ নিচিনাকৈ তুমি বিলাপ কৰা। এতিয়া তেওঁ এটা অলপ অস্বাভাৱিক ধৰণৰ কথা কৈছে। তেওঁলোকে কৰিবলগীয়া প্ৰথমটো কাম হৈছে যে তেওঁলোকে বিলাপ কৰিব লাগে। কম বয়সীয়া কন্যাই স্বামীৰ বিয়োগত বিলাপ কৰাৰ নিচিনাকৈ তেওঁলোকে বিলাপ কৰিব লাগে। গোটেই জাতিটোৱে তেনেকৈ বিলাপ কৰিব লাগে। 9 নম্বৰ পদ, জিহুৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য নাইকিয়া হ'ল। জিহুৱাৰ পৰিচাৰক পুৰোহিতবিলাকে শোক কৰিছে। জিহুৱাৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য নাইকিয়া হ'ল, অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ প্ৰতি একো নৈবেদ্য আগবঢ়াব নোৱাৰা অৱস্থা হৈছিল। গতিকে তেওঁলোকে কৰিবলগীয়া দ্বিতীয় কামটো হৈছে যে জিহুৱাৰ পৰিচাৰক পুৰোহিতবিলাকে শোক কৰিব লাগে। এই গোটেই অংশখিনিত আচলতে একে কথাই কোৱা হৈছে। মতলীয়াবিলাকে শোক কৰিছিল, পুৰোহিতবিলাকেও শোক কৰিছিল। আচলতে কাকতি ফৰিঙৰ উপদ্ৰৱে গোটেই অৰ্থনীতিতেই প্ৰভাৱ পেলাইছিল। এই পদ আৰু আন পদবোৰে আমাক এই কথা আঙুলিয়াই দিয়ে যে জোৱেল ভাৱবাদী জেৰুচালেমত আছিল। তেওঁ ঈশ্বৰৰ মন্দিৰত পৰিচৰ্যা কৰা পুৰোহিতসকলক ইয়াত কথাটো কৈছে। 10 নম্বৰ পদ, পথাৰ নষ্ট হ'ল।
ভূমিয়ে শোক কৰিছে, কিয়নো শস্য নষ্ট হ'ল, নতুন দ্ৰাক্ষাৰস শুকাল আৰু তেল নাইকিয়া হ'ল। শস্য নোহোৱা হ'ল, আঙুৰো নোহোৱা হ'ল, তেলো নোহোৱা হ'ল, তেওঁলোকৰ মূল শস্য তিনিওবিধেই ধ্বংস হ'ল। আনকি গোটেই পথাৰসমূহেই শোক কৰিছে, অৰ্থাৎ ভূমিৰ সৈতে মানুহবোৰৰ ওতঃপ্ৰোত সম্বন্ধ আছিল। মোচীৰ বিধান কেৱল মানুহবোৰকেই দিয়া হোৱা নাছিল, গোটেই দেশৰ ভূমিভাগৰ বাবেও দিয়া হৈছিল। জুৱেলে মতলীয়াসকলক ক'লে, পুৰোহিতসকলৰ প্ৰতিও ক'লে, আৰু এতিয়া তেওঁ খেতিয়কসকলৰ প্ৰতি কথা কোৱা আমি দেখিবলৈ পাম। 11 আৰু 12 নম্বৰ পদ দুটা পাঠ কৰি দিম। হে খেতিয়কবিলাক, লাজ পোৱা, হে দ্ৰাক্ষাবাৰী আপডাল কৰোতাবিলাক, হাহাকাৰ কৰা, ঘেঁহু ধান আৰু জবৰ বিষয়ে হাহাকাৰ কৰা, কিয়নো পথাৰৰ শস্য বিনষ্ট হ'ল। দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জয় পৰিল, ডালিম, খাজুৰ আৰু সুমথিৰা টেঙা আদি পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তানবিলাকৰ মাজৰ পৰা আমোদ প্ৰমোদ গুচিল। হে খেতিয়কবিলাক, লাজ পোৱা, অৰ্থাৎ তেওঁলোকে কৰিবলগীয়া তৃতীয়টো কাম হৈছে লাজ পোৱা। হে দ্ৰাক্ষাবাৰী আপডাল কৰোতাবিলাক, হাহাকাৰ কৰা, অৰ্থাৎ তেওঁলোকে কৰিবলগীয়া চতুৰ্থ কামটো হৈছে হাহাকাৰ কৰা। এতিয়া পাঠ কৰি দিম 13 নম্বৰ পদ। হে পুৰোহিতবিলাক, তোমালোকে কঁকাল বান্ধি বিলাপ কৰা, হে যজ্ঞবেদীৰ পৰিচাৰকবিলাক, হাহাকাৰ কৰা, হে মোৰ ঈশ্বৰৰ পৰিচাৰকবিলাক, আহা, চট কাপোৰ পিন্ধি উৰে ৰাতি পৰি থাকা, কিয়নো তোমালোকৰ ঈশ্বৰৰ গৃহৰ পৰা ভক্ষ্য আৰু পেয় নৈবেদ্য নাইকিয়া হ'ল। পুৰোহিতবিলাকক কোৱা হৈছে কঁকাল বান্ধা আৰু বিলাপ কৰা, অৰ্থাৎ কৰিবলগীয়া 5 নম্বৰ কামটো হৈছে কঁকাল বান্ধা, 6 নম্বৰ কামটো হৈছে বিলাপ কৰা। পুৰোহিতসকলে তেওঁলোকৰ কাম কৰিব পৰা নাছিল, কাৰণ নৈবেদ্য আদি আগবঢ়াবলৈ একোৱেই বস্তু বাকী নাছিল। তেওঁবিলাকে চট কাপোৰ পিন্ধি গাত ছাই সানি গোটেই ৰাতি পৰি থাকিবলগীয়া হৈছিল, কাৰণ কোনো ভক্ষ্য নৈবেদ্য নাইবা পেয় নৈবেদ্য আগবঢ়াব পৰা নাছিল। গোটেই দেশখনৰ অৰ্থনীতি ভাঙি পৰিছিল, আনকি ঈশ্বৰলৈ নৈবেদ্য আগবঢ়াব পৰা বস্তুৰ অভাৱ হৈছিল। কিন্তু ঈশ্বৰে এই কথা পৰিষ্কাৰ কৰি দিছিল যে ৰীতি নীতি আদি মূল কথা নহয়, মানুহৰ অন্তৰখনহে আচল কথা। এই পদকেইটাত ঈশ্বৰে মানুহবোৰক এনেকুৱা কিবা এটা কৰিবলৈ কৈছে যিটো তেওঁ আগতে কেতিয়াও কৰিবলৈ কোৱা নাছিল। যেতিয়া ঈশ্বৰে মোচীৰ বিধানসমূহ দিছিল, তেওঁ মানুহবোৰক 7টা পৰ্বৰ দিনো দিছিল, আৰু তেওঁ এই কথা জনাই দিছিল যে তেওঁ মানুহবোৰক তেওঁৰ আগলৈ বিমৰ্ষ মনে অহাটো নিবিচাৰে। তেওঁ বিচাৰিছিল মানুহবিলাকে যাতে আনন্দ উল্লাস কৰি অন্তৰত আনন্দ লৈ তেওঁৰ আগলৈ আহে। আজি বাৰু যেতিয়া খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰাৰ্থনা উপাসনাৰ বাবে গীৰ্জাঘৰত গোট খায়, তেতিয়া আনন্দ উল্লাসৰ ভাৱ থাকেনে? গীৰ্জাঘৰত শিক্ষকে ধেমেলীয়া কাহিনী ক'লেও কিছুমান লোকে বেয়া পায়। বহু সময়ত মানুহবোৰ নীৰৱে বহি থাকে আৰু মিচিকীয়া হাঁহি এটাও নামাৰে। তেনে কৰা হ'লে নিশ্চয় ভাল আছিল, সেয়া উপকাৰী হ'লহেঁতেন। আজি আচলতে আনন্দ নাই। জুৱেল ভাৱবাদীৰ দিনতো আনন্দৰ অভাৱ হৈছিল। ঈশ্বৰে বাৰু কিয় এই প্ৰথমবাৰৰ বাবে মানুহবিলাকক কৈছে তোমালোকে বিলাপ কৰা, চট কাপোৰ পিন্ধা, ছাই সানা, বেজাৰ কৰা? আগতে তেওঁ কৈছিল, মই তোমালোকক মোৰ আগলৈ আনন্দ মনে অহাটোহে বিচাৰোঁ। কিন্তু ঈশ্বৰে এতিয়া দুখ কৰিবলৈ তেওঁলোকক কৈছে বিলাপ কৰা, দুখ কৰা, চট কাপোৰ পিন্ধা। কিয় বাৰু? তাৰ কাৰণটো হৈছে যে জাতিটোৰ মাজত পাপ আছে, আৰু সেই একেটা কাৰণতেই আজি আমি আনন্দৰ অভাৱ দেখা পাওঁ আমাৰ খ্ৰীষ্টীয় সমাজৰ মানুহবিলাকৰ মাজত। গোটেই জগতখনেই যথেষ্ট পৰিশ্ৰম কৰি আছে। জোৰকৈ আৰু খৰকৈ গান বজোৱাটো মানুহে পচন্দ কৰে। লেতেৰা অশ্লীল কাহিনী কৈ মানুহক হহুৱাবলৈ চেষ্টা কৰা হয়। আনকি আমাৰ গীৰ্জাঘৰবোৰতো হহাটো যেন পাপহে, এনেকুৱা লাগে। প্ৰিয় শ্ৰোতা, আমাৰ আনন্দ কলৈ গ'ল?
সেই সকলো নোহোৱা হ'ল পাপৰ ফলস্বৰূপে। সেইবাবেই ঈশ্বৰে আমাক আনন্দ উপভোগ কৰিবলৈ নিদিয়ে। তেওঁ সেই মানুহবোৰক কৈছিল, তোমালোকে দুখ বিলাপ কৰি মোৰ আগলৈ আহা। মই সেইটো ভাল নাপাওঁ, কিন্তু তোমালোকে পাপৰ কাৰণে অনুশোচনা কৰা মই চাবলৈ বিচাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি বা মই নিজক পৰীক্ষা কৰি চোৱা উচিত। আমাৰ হৃদয়ত বাৰু সঁচাকৈ আনন্দ আছেনে? আমি বাৰু অন্তৰ খুলি হাঁহিব পাৰোঁনে? যদিহে আমি আনন্দ উপভোগ কৰিব পৰা নাই, যদিহে আমাৰ অন্তৰত বুজাব নোৱাৰা কিবা দুখৰ ভাৱ এটা আছে, তেতিয়াহ'লে আমাৰ জীৱনত নিশ্চয় কিবা পাপ আছে। আমি প্ৰত্যেকেই নিজক পৰীক্ষা কৰি চোৱা উচিত। আৰু যদিহে আমাৰ জীৱনত প্ৰকৃত আনন্দ আমি লাভ কৰা নাই, আমাৰ জীৱনত যদিহে কিবা গুপুত পাপ আছে, সেই সকলো প্ৰভু যীশুৰ হাতত সোধাই দি, তাৰ বাবে ক্ষমা বিচাৰি, তেওঁৰ তেজৰ দ্বাৰা শুচি হৈ আমি প্ৰকৃত আনন্দ উপভোগ কৰি জীয়াই থাকিবলৈ শিকা উচিত। ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক। আমেন। কাকতি ফৰিঙৰ আক্ৰমণক ঈশ্বৰৰ পৰা অহা দণ্ড বুলি ভবা হয়, কিন্তু জুৱেল ভাৱবাদীৰ দিনত যি কাকতি ফৰিঙৰ আক্ৰমণৰ কথা কোৱা হৈছিল, সেয়া ঈশ্বৰৰ দণ্ড নহয়, ঈশ্বৰৰ আহিবলগীয়া দণ্ডৰ সাৱধান বাণীহে আছিল বুলি আমি ক'ব পাৰোঁ। এলিয়া ভাৱবাদীয়ে উত্তৰৰ ৰাজ্য ইছৰাইলক সাৱধান কৰি দি আছিল আৰু দক্ষিণৰ ৰাজ্য যিহুদাক সাৱধান কৰি দি আছিল জুৱেল ভাৱবাদীয়ে। এনে থলুৱা দণ্ডৰ পৰা তেওঁ গোটেই জগতলৈ আহিবলগীয়া দণ্ডৰ পিনে আগবাঢ়িব, ভৱিষ্যতে আহিবলগীয়া সেই জিহুৱাৰ দিনৰ দণ্ডলৈ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় দিয়াৰ বাবে। বিশেষকৈ পিতৃ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ আমাৰ দৰ্শকসকলে পাৰিলে তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা, আৰু সেইমতে যাতে তেওঁলোকে পৰিচালিত হ'বলৈ পাৰিব, নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি প্ৰভু যাতে তোমাৰ সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে আশীৰ্বাদ কৰিবা। আৰু তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি দান কৰিবা, আৰু তেওঁলোকৰ অভাৱ অভিযোগ প্ৰভু যদি কিবা আছে, সেই সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3টা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, প্ৰভুৰ দিন শব্দটো কোন ভাৱবাদীয়ে প্ৰথমে ব্যৱহাৰ কৰিছিল? অপশ্যন এ জুৱেল, অপশ্যন বি এলিয়া, অপশ্যন চি চমুৱেল, অপশ্যন ডি ইলিছা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।